ক'ত ৰখিম? হয়, আজি দেখিছে যে ভজু যিখন দিচাং নৈৰ ওপৰত থকা দলং, সেই দলংখন বাৰিষাৰ প্ৰথম জাক বৰষুণতে এটা চুক খহি গৈছে আৰু ইয়াত এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে। আপোনালোকে দেখা পাইছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ভজুৰ পুৰণা দলংখন নিৰ্মাণ নতুনকৈ কৰাৰ দিনৰ পৰাই আমি কৈ আহিছোঁ যে এজন ভাল ঠিকাদাৰ দিয়ক। তেওঁ আজি 5 বছৰ হৈ গ'ল দলংখন নিৰ্মাণ কৰিব পৰা নাই। সেয়া হ'ল প্ৰথম কথা। দ্বিতীয় কথা, ইয়াত আমি সম্পূৰ্ণৰূপে গধুৰ যান বাহন চলাচল বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাই অহা স্বত্তেও প্ৰশাসনে কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। বিগত সময়তো আমি আজি যোৱা সপ্তাহ আমি আন্দোলন কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে ভজু দলঙৰ ওপৰেদি গধুৰ যান বাহনবোৰ চলাচল কৰিব নালাগে। কাৰণ এই দলংখন যদি ভাঙি যায় তেতিয়াহ'লে ডিব্ৰুগড়ৰ যি অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা ৰোগীসকল আৰু মাহমৰা বা গোটেই মাহমৰা সমষ্টিৰ পৰা সোণাৰীলৈ অহা যোৱা কৰা যিসকল যাত্ৰী বা ছাত্ৰ ছাত্ৰী সকলোবিলাকৰ এটা সাংঘাতিক এটা অসুবিধা হ'ব। আজি আপোনালোকে দেখা পাইছে এই প্ৰথম জাক বৰষুণতে খহি এইদৰে দলংখন একদম গাড়ী যাতায়াত কৰিব নোৱাৰা অৱস্থা এটা হৈ গৈছে। আমি বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ PWDৰ যি চৰাইদেউ সংমণ্ডল আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, তেখেতক আমি বাৰম্বাৰ কৈ অহা সত্ত্বেও কিন্তু তেখেতে এই ধৰণৰ কোনো পদক্ষেপ নল'লে। আমাৰ সন্দেহ হয় যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত এই যিবিলাক অবৈধ শিল বালি কৰোৱা গাড়ী আছে তেওঁলোকৰ এটা নেক্সাছ আছে। আমি ইয়াক সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। গতিকে অনতিবিলম্বে আমি চৰাইদেউ জিলাৰ যিজন আয়ুক্তগৰাকী আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমি অসমৰ গড়কাপ্তানি বিভাগৰ যিজন মন্ত্ৰী আছে তেখেতক আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অনতিবিলম্বে ভজু দলংখনৰ মেৰামতি কামৰ কাৰণে এজন ভাল ঠিকাদাৰ দিয়ক। এই ঠিকাদাৰজনে আজি 5 বছৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব পৰা নাই আৰু দলংখন নিৰ্মাণ নোহোৱা পৰ্যন্ত এই ৰাস্তাটো দি সম্পূৰ্ণৰূপে অবৈধভাৱে যিসমূহ গধুৰ যান বাহন চলি আছে, শিল বালিৰ ট্ৰাক, চিমেণ্টৰ বিয়াগুম 10 চকীয়া ট্ৰাক, এই ট্ৰাকসমূহ চলাচল বন্ধ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ।